কেনে হৈছে মজা মজা না মজা সো টেস্টি খাই চাব সকলো এবাৰ আজি আপোনালোকক মই বনাই দেখুৱাম পটল মছলা কেনেকৈ বনাই কি পদ্ধতিত বনাই পটল মছলা ভিন্ন সময়ত ভিন্ন ব্যঞ্জনৰে মই আপোনালোকক খাদ্য বনাই দেখুৱাইছো বা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি উলিয়াইছো আজি যে মই এই পটলখিনি পটল মছলা কৰি আজি বনাম সেই পদ্ধতিটো মই আপোনালোকক দেখুৱাম মই কেনেকৈ বনাম আৰু আপোনালোকক বনাই যাব মোৰ পদ্ধতিটো অৱলম্বন কৰি যাব প্ৰকৃততে খাই আপোনালোকে ভাল পায় নে বেয়া পায় বেয়াটো পাব নালাগে কাৰণ মোৰ পদ্ধতি যদি আপোনালোকে বনাই খাই তামাম সোৱাদ পাব আপোনালোকে ইয়াত সৰিয়হ লৈছো আৰু 4টা ইলাচি লৈছো 2টা লং লৈছো বাকি এ আছে কাৰি পাত্তা মানে ইয়া নৰসিংহ পাত আছে এইখিনি গতিকে কেনেকৈ বনাম আপোনালোকে চাই থাকিব আৰু মই কি পটল মছলাত কি দিম আৰু কেনেকৈ বনাম এতিয়া মই ইয়াত জলকীয়াৰ গুড়ি দিছো ৰেড চিলি পৰ্যাপ্ত পৰিমাণৰ দিব লাগিব আৰু অতিমাত্ৰ বেছি হলেও বেয়া গতিকে যা মানে যি পৰ্যায়ত যি সকলে খায় মানে পৰ্যাপ্ত অনুসৰি আপোনালোকে যি ধৰণে বিচাৰে যে ইমানখিনি দিলে হ'ব বুলি সেই ধৰণে দিব আৰু পৰ্যাপ্ত পৰিমাণৰ মই এয়া হালধি দিলো তাৰ পিছত এয়া হল শাহী গৰম মছলা মই ইয়াতে দি দিছো তাৰ পিছতে মই দিম পৰ্যাপ্ত পৰিমাণৰ জিৰাৰ গুড়া প্ৰথমতে ইয়াত দিছিলো সৰিয়হ আৰু ইলাচি আৰু লং পিছি ললো তাৰ পিছতে এই মছলাৰ গুড়িখিনি মই দি দিলো দি এতিয়া মই ইয়া পানীৰে মিহলি কৰি লম এয়া আছে নৰসিংহৰ পাত আৰু নৰসিংহৰ পাতো মই দি দিম একেলগে ইয়াত গোটেইখিনি মছলা মই ইয়াত ঢালি দি এতিয়া পুনৰ এই পটলখিনিৰ লগত মই এতিয়া মিক্স কৰি ললো আপোনালোকে চেষ্টা কৰি চাব ঘৰত এই ধৰণে খাবৰ কাৰণে বনাবৰ কাৰণে পটল মছলা কেৰাহীত এয়া মই অইল দিছো তেল মিঠাতেল আৰু তাৰ পিছতে এয়া মই অকমান আদা কাটি লৈছো অকমান পিয়াজ আৰু 3টা শুকান জলকীয়া আৰু তাৰ পিছতে এয়া আছে কালজিৰা এতিয়া মই ইয়াতে এয়া দিলো কালজিৰা এয়া শুকান জলকীয়া আদা অকমান মিহিকৈ কাটি লৈছো লৈ এয়া আদা অকমান দি দিছো যাতে পটলৰ মছলাৰ সেন্টটো সুন্দৰ হয় মানে ভাল হয় আদাটো অকমান জ্বলাই লব আপোনালোকে বেছি নজ্বলাব তাৰ পিছত এয়া পিয়াজ দিছে পিয়াজখিনি আপোনালোকে বেছি জ্বলাবলগীয়া নিদিব তাৰ পিছতে মই পটলখিনি দি দিছো এয়া দেখিছেনে আপোনালোকে এয়া মছলাৰ পানী মানে হালধি জলকীয়া পাউডাৰ জিৰা গৰম মছলা সেই সকলোবোৰ একেলগে দি দিছো দি এতিয়া একেলগে ইয়াত ঢালি দিম এতিয়া কি কৰিম আপোনালোকে চাই থাকিব এতিয়া আপোনালোকে চাই লওক যে তেল আৰু পানীত একেলগে এই পটলখিনি এই ধৰণে বুৰাই দিছো একেলগে আৰু এতিয়া মই ইয়াত নিমখ দিম নিমখ দি ঢাকনি লগাই দিম মানে ঢাকনি মই লগাই দিলো আপোনালোকেও এই পদ্ধতিত বনাই যাব যদিহে ভিডিওটো আপোনালোকে চাই আছে যি সমূহে ভিডিওটো চাই আছে সম্ভৱ যদি হয় আপোনালোকৰ তেতিয়াহলে আপোনালোকে এই ধৰণে এবাৰ বনাই চাব আৰু সঁচাকৈ এক সাংঘাতিক ধৰণৰ অন্য এটা সোৱাদ আপোনালোকে পাব মাংস সোৱাদকৈ কোনো গুণে ব্যতিক্ৰম নহয়
গতিকে এই পদ্ধতিত আপোনালোকেও এবাৰ বনাই চাব এয়া চাওক এতিয়া সম্পূৰ্ণৰূপে হৈ গ'ল এয়া মছলা সম্পূৰ্ণৰূপে লাগি ধৰিছে এতিয়া পটলত আৰু হৈ গ'ল পটল মছলা বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদিহে আপোনালোকে বিচাৰে যে মই যি ধৰণে যি পদ্ধতিত পটল মছলা বনালো যদি আপোনালোকে ভাবে আপোনালোকে এবাৰ বনাই চাব সঁচাকৈ খাই চোৱাৰ পিছত নিজকে অনুভৱ কৰিব যে মাংসতকৈ কোনো গুণেই ব্যতিক্ৰম নহয় সাধাৰণতে আমি ভিন্ন পদ্ধতিত আমি ভিন্ন ব্যঞ্জনৰে ভিন্ন খাদ্য সম্ভাৰ আমি প্ৰস্তুত কৰি উলিয়াও কিন্তু আজি যি পদ্ধতিত মই বনাইছো পটল মছলা সেই পদ্ধতিত যদি আপোনালোকে বনাই খাবলৈকে চেষ্টা কৰে তেতিয়া হলে নিশ্চয় বহু বেছি আপোনালোকে ব্যতিক্ৰম পাব কিন্তু সদায় আপোনালোকে নাখাব দেই কাৰণ এইবিলাক গেষ্ট্ৰিকৰ কাৰণে বা ভিন্ন বেমাৰৰ কাৰণে সিমান উপযুক্ত নহয় কাৰণ মছলাযুক্ত খাদ্য আমি পৰিহাৰ কৰিব লাগে কিন্তু মাজে সময়ে কেতিয়াবা খাবলৈকে মন যায় আৰু সেইবাবে মাজে সময়ে খাই চাও কাৰণ মছলা কেতিয়াবা অকমান এনজয় কৰিবলৈকে মন যায়তো সেইকাৰণে আজি মোৰ মন গ'ল বতৰটো ঠিক মছলা খোৱাৰ এটা বতৰ দি আছে গতিকে সেই পৰিবেশৰ লগত মিলাই খাপ খুৱাই আজি মই পটল মছলা বনাইছো আৰু শেষত পুনৰবাৰ কৈছো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ধন্যবাদ